Hello everyone, assalamu alaikum. কি খবৰ সকলোৰে ভালনে আশা কৰিছো সকলোৰে ভাল ৰুজেনা স্ল্যাবছৰ আপোনালোক সকলোৰে স্বাগতম জনাবলৈ ভিডিঅটো ষ্টাৰ্ট কৰো। এতিয়া হৈছে ৰাতিপুৱা 10টা বাজিছে আৰু মই এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছো। তো ঠিক আছে আজি ভিডিঅটো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিছো। চাই যাব একেবাৰে শেষলৈকে। তো আজি দিনটো কি কৰো কি নকৰো যিমানখিনি পাৰো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব চেষ্টা কৰিম। এয়া হৈছে ৰুটি আৰু ইপিনে লৈছো তৰকাৰী আৰু এয়া হৈছে চাহ আৰু লগত লৈছো পানী। তো ঠিক আছে মই পটাপট খাই লওঁ এইখিনি। ঠিক আছে মই নাস্তাখিনি খাই লওঁ। চাহখিনিও খাই লওঁ। এতিয়া মোৰ চাহ নাস্তা খোৱা হৈ গ'ল আৰু এতিয়া মই বাকী কামখিনি পটাপট কৰি লওঁ আৰু এতিয়া মই কাঁহী বাতিখিনি ধুই ল'ম। তাৰ আগত মই কিচেনটো চাফা কৰি ল'ম। তো ঠিক আছে ভিডিঅ'টো চাব। মোৰ এতিয়া কিচেনৰ অৱস্থা আৰু এইপিনে মই টেবুলখনো চাফা কৰি দিম ইয়াতো আৰু ইয়াতে কাঁহী বাতি এগালমান আনি থৈছোঁ। মই এতিয়া এইখিনি পটাপট ধুই ল'ম। তো ঠিক আছে মই এতিয়া কিচেনটো আগতে চাফা কৰি লওঁ। মই এই বাটিত ৰিফাইনখিনি ৰুটি বনোৱাৰ সময়ত মই বাটিত লৈ লৈছিলোঁ। সেই ৰিফাইনখিনি মই এটা বটলত সোমাই থৈ দিছোঁ কাৰণ ৰিফাইনখিনি একেবাৰে ভাল হয়তো এনেই ৱেষ্ট কৰি লাভ নাই ন। তো সেই বুলিয়ে আৰু ৰিফাইনখিনি আকৌ মই বটলত ঢালি থৈ দিছোঁ। আৰু এজনী বোৱাৰীৰ কিমানখিনি দায়িত্ব থাকে ন। ৰাতিপুৱা শুই উঠা, চাহ নাস্তা বনোৱা, ঘৰ দুৱাৰ চাফা কৰা আৰু বাচ্ছা হৈ গ'লে বাচ্ছাটোকো চাব লাগে। গোটেইবোৰ মিলাই বোৱাৰীজনীৰ ওপৰতে গোটেই দায়িত্ববোৰ আহি পৰে। তো ঠিক আছে ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিবলৈ চাই যাব একেবাৰে শেষলৈকে। এয়া গোটেই চাহ পৰি গৈছিলে। তো মই সেইখিনি মুচি লৈছোঁ। গেছটো মুচি লৈছোঁ। পাকঘৰটো চাফা হৈ থাকিলে মনটো ভাল লাগে ন। কাঁহী বাতিখিনি ধোৱা মেলা হৈ গ'লে ভাল লাগে আৰু ৰাতিপুৱা সময়টো এনেও চবৰ ঘৰতে এনেকুৱা অৱস্থা। কাৰণ লাহে লাহে কামবোৰ ধুনীয়াকৈ চিজিল হৈ আহে। আৰু এয়া মোৰ কিচেনটো একেবাৰে ক্লিন কৰা হৈ গ'ল আৰু এয়া আমাৰ পিটকি এজনী আমাৰ ঘৰতে থাকে। তো আৰু এয়া মোৰ কিচেনটো ক্লিন কৰা হৈ গ'ল। এতিয়া কাঁহী বাতি কেইটামান আছে সেইকেইটা মই ধুই ল'ম আৰু তাই আহিছে মোৰ লগত কথা পাতি আছে কিবা কিবি। আৰু ঠিক আছে ভিডিঅ'টো চাব। মোৰ টেবুলখনো চাফা কৰা হৈ গ'ল, মোচা মেলা হৈ গ'ল আৰু এইপিনে কিচেনটো পূৰা চাফা কৰি দিলোঁ। এতিয়া ভাল লাগিছে, একদম চাফা লাগিছে আৰু ইপিনেও মোচা মেলা হৈ গ'ল। এতিয়া কাঁহী বাতিখিনি মই ধুই ল'ম পটককৈ। এতিয়া কাঁহী বাতিখিনি মই পটককৈ ধুই লৈছোঁ। এইখিনি মই ৰাতিয়ে ধুই থৈছিলোঁ বাচনখিনি। ইয়াতো আছে আৰু এইখিনিও মই এতিয়া জাপি ল'ম। মোৰ কাঁহী বাতিখিনি চিজিল কৰা হৈ গ'ল আৰু এতিয়া মই বাচনখিনি ধুই ল'ম। মোৰ কাঁহী বাতিখিনি চিজিল কৰা হৈ গ'ল আৰু এতিয়া মই
মই এতিয়া কাঁহী বাতিখিনি ধুই লৈছোঁ আৰু কাঁহী বাতিবোৰ যে ইমানেই ঘৰৰ ওলাই একদম মানে ক'বই নোৱাৰি ইমানেই একদম বৰকত দিয়ে কাঁহী বাতিখিনিত আৰু মানে বহুত বেছি ওলাই থাকে দিনটো মানে ইটোকে মানে ওলায়ে থাকে মানে কাঁহী বাতিখিনি মানে শেষ হ'বলৈ মানে নামে নলয় আৰু এয়া হৈছে মিক্সিৰ বাতিটো মই ধুই কিনে কালিয়ে ৰাখিছিলোঁ ৰাতি তো এতিয়া উঠাই থৈ দিছোঁ এয়া মোৰ কাঁহী বাতিখিনি ধোৱা মেলা হৈ গ'ল আৰু একেবাৰে ক্লিন হৈ গ'ল এতিয়া যাওঁ মই বাকী কামখিনি কৰি লওঁ এয়া হৈছে ৰুমৰ অৱস্থা আৰু এতিয়া মই পটাপট ৰুমটো চাফা কৰি লওঁ এয়া ঝাৰুখন লৈ আহিছোঁ তাৰপিছত বাকী ঘৰকেইখন মানে সাৰি ল'ম আৰু বিচনাকেইখনো উঠাই ল'ম ঠিক আছে আৰু এয়া হৈছে আঁঠুৱাখন আৰু আঁঠুৱাখন মই ধুনীয়াকৈ জাপি লৈছোঁ ইয়াৰ ৰুমটো পুৰাপুৰি চাফা কৰা হৈ গ'ল অকণমান আগত চাইছিলে ন ইমান লেতেৰা লাগিছিলে ইমান বেয়া দেখাইছিলে কিন্তু এতিয়া একদম ভাল লাগিছে কাৰণ বিচনাখন যেতিয়ালৈকে চাফা নহয় তেতিয়ালৈকে মানে ৰুমটো একদম মানে লেতেৰা লাগি থাকে ঠিক তেনেকুৱা পাকঘৰত যেতিয়ালৈকে বাচনখিনি চাফা হৈ নাযায় তেতিয়ালৈকে পাকঘৰটো লেতেৰা লাগি থাকে এতিয়া মই যাওঁ বাকী ঘৰৰ কামখিনি কৰি লওঁ ঘৰ দুৱাৰবোৰ সাৰি লওঁ বিচনাখিনি মই এতিয়া চুইচটো দি দিলোঁ এয়া ভাত চাউল ধুই দিলোঁ এয়া আজি দুপৰীয়া বনাম তিতা কেৰেলা ভাজি বহুত দিন হৈ গ'ল তিতা কেৰেলা ভাজি খোৱা নাইকিয়া তো খাব মন গৈছে আৰু এইপিনে হৈছে আলু বিলাহী নিৰামিষ বনাম তো ঠিক আছে মই এইখিনি পটাপট কাটি লওঁ এয়া মই তিতা কেৰেলাখিনি প্ৰথমতে কাটি লৈছোঁ এয়া মই মিহি মিহিকৈ কাটি লৈছোঁ তিতা কেৰেলাত মই নিমখ দি কিনে মানে তিতা কেৰেলাখিনি ভালকৈ সানি লৈছোঁ আৰু এনেকৈ মানে তিতা কেৰেলাৰ পানীখিনি ওলাই গ'ল তেতিয়া মানে তিতাটো মানে কমকৈ লাগে আৰু তিতা কেৰেলা ভাজিখিনি মানে খাবলৈ বহুত বেছি ভাল লাগে আৰু মানে তিতাটো মানে কম লাগে সেয়ে আৰু আমাৰ ঘৰত যেতিয়াই তিতা কেৰেলা আমি ভাজি বনাওঁ এনেকৈ আমি নিমখ দি কিনে আগতে সানি কিনে থৈ দিওঁ তেতিয়া তিতা মানে যিটো মানে পানীখিনি ওলাই যায় নিমখ দিয়াৰ পিছত তেতিয়া মানে তিতাটো মানে অলপ কম হৈ যায় আৰু এয়া মই চাহ বনাই ল'লোঁ আৰু আব্বা আৰু মই চাহ খাই আছোঁ ইয়াত আৰু এয়া সেইদিনাখন কাপ কেক বনাইছিলোঁ সেয়ে কাপ কেকৰ লগত আৰু চাহখিনি খাই আছোঁ এয়া মই তিতা কেৰেলা ভাজিখিনি বনাই আছোঁ আৰু সেইপিনে বনাই আছোঁ আলু আৰু বিলাহী দি কিনে নিৰামিষ তৰকাৰী বনাইছোঁ কুকাৰতে পাতি দিলোঁ আৰু তিতা কেৰেলা ভাজি একদম গা চা ধুই মেলি একেবাৰে আহি গ'লোঁ কিটচেনত আৰু এতিয়া আমি ভাত খাম তো এতিয়া ভাত বাঢ়িব আহিছোঁ তো এয়া হৈছে তৰকাৰী হৈ গ'ল আৰু এইপিনে হৈ গ'ল তিতা কেৰেলা ভাজি তো মই ৰ'ব আপোনালোকক দেখাই দিছোঁ বেক কেমেৰা দি এয়া হৈছে আলু তৰকাৰী আলু বিলাহী তৰকাৰী
আৰু এয়া হৈছে তিতা কেৰেলা ভাজি আৰু এতিয়া ভাতখিনি বাঢ়ি দিম। এয়া হৈছে পাপৰ। ইমান ডাঙৰ পাপৰখন চাইছে নহয়, গোটেই হাতখনত হেৰি হৈ গৈছে। ইমান ডাঙৰ পাপৰখন। এতিয়া এইখন ভাজিম। এয়া আমি ভাত এতিয়া খাবলৈ লৈছোঁ আৰু এয়া হৈছে তিতা কেৰেলা ভাজি আৰু ৰাতিৰে আছিলে চাজনা আলুৰ তৰকাৰী, শুকান মাছ দি বনাইছিলোঁ আৰু এইপিনে পাপৰ ভাজি ল'লোঁ, ভাত আৰু তৰকাৰী। আৰু আমাৰ দিনত খোৱা বোৱা হ'লে কি কৰিলোঁ কি নাই কৰা আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকক ভাল লাগিব। আৰু এতিয়া মোক হৈ গ'ল গধূলি 7:30 বাজিছে আৰু এতিয়া মোৰ অলপ ভিডিঅ' এডিট কৰিব আছিলে, সেইখিনিও মই কৰি ল'লোঁ। যিখিনি ভিডিঅ'ৰ কাম আছিলে কৰি ল'লোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে মোক ছাপোৰ্ট কৰিছে তেওঁলোকক বহুত বহুত থেংক ইউ। আৰু আপোনালোকে মোৰ ইউটিউব শ্বৰ্টছবিলাক মানে বহুত বেছি চাইছে আৰু ছাপোৰ্ট কৰিছে, সেইকাৰণে মানে বহুত বেছি ভাল লাগিছে আৰু একদম ভিতৰৰ পৰা অন্তৰৰ পৰা আপোনালোকক বহুত বহুত থেংক ইউ। এনেকুৱাই আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু এনেকুৱাই মোক আগবঢ়াই লৈ যাব।